একত্ৰিত হৈ নথকাৰ বাবে আৰু কংগ্ৰেছৰ নিজৰ যি দাম্ভিকতা কংগ্ৰেছে যেনেদৰে অসম সন্মিলিত মৰ্চা এৰি দিছিল সেইবোৰৰ বাবে এতিয়া কংগ্ৰেছক সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কিছু মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত অখিল গগৈ উল্লেখ কৰিছে এই বিষয়টোক লৈ অখিল গগৈ উল্লেখ কৰিছে যে কংগ্ৰেছ কিয় পৰাস্ত হ'ল আৰু কিয় কংগ্ৰেছে এই মিত্ৰতা ভংগ কৰিছিল এই সকলোবোৰ প্ৰশ্ন অখিল গগৈয়ে কৰিছে কংগ্ৰেছক সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব খুজিছো কংগ্ৰেছে ঐক্যবদ্ধ হ'ব খোজা নাই কংগ্ৰেছে নিজৰ স্বাৰ্থত গোটেই একতাটো ভাঙি দিছে কিন্তু আমি আশা কৰিম যে 2026 চনত আমি সকলো ঐক্যবদ্ধ হৈ আমি বিজেপিক পৰাভূত কৰিব পাৰিম আৰু লগতে 2025 চনত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনতো আমি বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম ডেফিনেটলি আমি পাকা বাগবাৰী সমষ্টিত ৰাইজৰ দলৰ কেণ্ডিডেট 2026ত উঠাবৰ কাৰণে আমি যোজা কৰি আছো তাৰ কাৰণে পকা বাগবাৰী সমষ্টি কমিটি আমি গঠন কৰিছো তাৰ কাৰণে পকা বাগবাৰী প্ৰত্যেকটো পঞ্চায়ত কমিটি আমি গঠন কৰিছো যাক আমি আঞ্চলিক কমিটি বুলি কওঁ আৰু পকা বাগবাৰী প্ৰত্যেকটো বুথ কমিটি তৈয়াৰৰ কাম চলি আছে ডেফিনেটলি আমি পকা বাগবাৰী 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ভাল পাম আৰু কংগ্ৰেছক নিশ্চিতভাৱে আমি পকা বাগবাৰী সমষ্টিটো এৰি দিবৰ কাৰণে আহ্বান জনাম যাতে আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰো আমি কৈ আছো যে আমি 2026 চনত অন্ততপক্ষে 20ৰ পৰা 25 জন এমএলএ জিকাম আৰু আমাক নোহোৱাকৈ কোনেও চৰকাৰ 2026 চনত কৰিবই নোৱাৰে খাটাং যে আজি অসমত সংখ্যালঘু ৰাইজে যিমান বিপদত পৰিছে তাৰ কাৰণে বিজেপি দল 1 নম্বৰ জগৰীয়া কিন্তু 2 নম্বৰ জগৰীয়া কংগ্ৰেছ দল 2 নম্বৰ জগৰীয়া কংগ্ৰেছ দল এই কাৰণে যে ভাৰতৰ স্বাধীনতাৰ আজি 77 বছৰৰ ভিতৰত প্ৰায় 60 বছৰমান অসম শাসন কৰিলে কংগ্ৰেছে 60 বছৰমান কংগ্ৰেছে শাসন কৰাৰ পাছতো সংখ্যালঘুসকলৰ মূল সমস্যা এটাও সমাধান নকৰে নাগৰিকত্বৰ প্ৰশ্নটো সমাধান নকৰিলে এনআৰচিখন কমপ্লিট কৰি থৈ নগল তাৰ পাছত আপোনাৰ কি কয় নদী ভঙনিয়াৰ কথাটো শেষ কৰি নথৈ গল আকৌ ডি ভোটাৰ নামৰ এটা বস্তু কংগ্ৰেছৰ দলে উলিয়াই দিলে এটো নতুনকৈ বস্তু উলিয়াই দিলে আকৌ কোনো সংখ্যালঘু ৰাইজক কতো মাটিৰ পট্টা নিদিলে খ বছৰ হোৱা কোনোবা চৰ চাপৰি আছে পুৰণা ঠাই আছে সেইবিলাকতো সাৰ্ভে কৰি মানুহবিলাকক পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে পুৰণি মানুহবিলাকৰ কথা কৈছো তেওঁলোককো নিদিলে গতিকে কংগ্ৰেছে সংখ্যালঘুক কেৱল ব্যৱহাৰ কৰে কংগ্ৰেছে সংখ্যালঘুৰ সমস্যাবিলাক সমাধান নকৰে আৰু সংখ্যালঘুৰ সমস্যাৰ সমাধান নকৰি তেওঁলোকে মানে কি কৰে এটো কি চকুটুকা বুলি কয় ঘৰিয়ালৰ চকুলুটুকে সেইকাৰণে মই ভাবো যে কংগ্ৰেছক ভোট দিলে এনেকে প্ৰতাৰণা পাই থাকিব কিন্তু ৰাইজৰ দলক যদি ভোট দিয়ে তেতিয়া হলে কি পাব অসমৰ মেইন ষ্ট্ৰীমৰ যি ৰাইজ অসমৰ জাতীয়তাবাদী যি ৰাইজ অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত অসমৰ মুছলমান সমাজৰ একতাটো এছিমিলেশ্যনটো বৃদ্ধি পাব গতিকে মই আহ্বান জনাইছো যে ৰাইজৰ দলক এইবাৰ সংখ্যালঘু ৰাইজে ভোট দিয়ক আৰু যদি ৰাইজৰ দলক সঁচাকৈ সংখ্যালঘু ৰাইজে ভোট দিয়ে তেতিয়াহ'লে অসমৰ মেইন ষ্ট্ৰীমৰ লগত সংখ্যালঘু ৰাইজে সোনকালে বিলীন হৈ যাব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত